পুৱাৰে পৰা হাইলাকান্দিৰ ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ ডামচৰত চলিছে উচ্ছেদ অভিযান। ডামচৰৰ 522টাকৈ পৰিয়ালৰ প্ৰশাসনৰ পৰিছে বুলডোজাৰ। 35খনকৈ এক্সকেভেটৰেৰে আজিও চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। 1500ৰো অধিক নিৰাপত্তাৰক্ষী ইতিমধ্যে তাত হস্তম হৈ আছে প্ৰথম দিনাৰে পৰাই, যিহেতু আজি দ্বিতীয়টো দিন। উচ্ছেদস্থলীত হস্তম হৈ আছে 2 শতাধিক বন বিভাগৰ কৰ্মী। 2800 বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য লৈছে প্ৰশাসনে আৰু প্ৰথমটো দিনতেই বহুখিনি ভূমি ইতিমধ্যে দখলমুক্ত কৰিছিল আৰু আজি দেখিবলৈ পোৱা গৈছে দ্বিতীয় দিনা আজি হাইলাকান্দিত চলিছে বৃহৎ উচ্ছেদ অভিযান। দামচৰা গাঁৱৰ 4টাকৈ স্থানত উচ্ছেদ অভিযান চলাইছে বন বিভাগে। ইয়াৰ পূৰ্বে এই যিসমূহ চৰকাৰী ভূমি, এই চৰকাৰী ভূমিসমূহ যিসকলে দখল কৰি আছিল সেই দখলকাৰীসমূহলৈ জাননী প্ৰেৰণ কৰিছিল আৰু তাৰ পিছতেই পুনৰ দেখিবলৈ পোৱা গৈছে সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে হাইলাকান্দিত আৰু হাইলাকান্দিত দেখিবলৈ পোৱা গৈছে এনেদৰেই উচ্ছেদ অভিযান চলিছে আৰু তাত যিসকলে অবৈধভাৱে সেই স্থান দখল কৰি আছিল সেই স্থানসমূহ দখল কৰি থকা লোকসকল এনেদৰেই তাৰ পৰা স্থানান্তৰিত হোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ দৃশ্যাংশ আজি পুৱাৰ ভাগৰে পৰাই বৰ্তমান সময়লৈকে দেখিবলৈ পোৱা গৈছে খুব শান্তিপূৰ্ণভাৱে চলি আছে উচ্ছেদ অভিযান। প্ৰথম দিনাও বহুখিনি ভূমি ইতিমধ্যে দখলমুক্ত কৰিছে, অবৈধ দখলকাৰীৰ পৰা দখলমুক্ত কৰিছে প্ৰশাসনৰ বিভাগে। ইতিমধ্যেই আৰক্ষী প্ৰশাসনৰ লোক তাত মোতায়েন কৰা হৈছে, বন বিভাগৰ লোক তাত মোতায়েন কৰা হৈছে। প্ৰথম দিনাও উচ্ছেদ অভিযান চলিছিল আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে তামোলগড় গছসমূহ এনেদৰে কাটি তছনছ কৰিছে। সেই স্থানত যিসকল লোকে অবৈধভাৱে ঘৰ বাৰী সাজিছিল তেওঁলোকৰ এই সকলো ঘৰ বাৰী ইতিমধ্যে ভাঙি তহিলং কৰা পৰিলক্ষিত হৈছে, যিহেতু এই ভূমিখিনি চৰকাৰী ভূমি আৰু এই চৰকাৰী ভূমিত দীৰ্ঘদিন ধৰি অবৈধভাৱে লোকসকলে বাস কৰি আছিল আৰু তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে অভিযান চলাইছে হাইলাকান্দিৰ ডামচৰা গাঁৱৰ 4টাকৈ ছেক্টৰত 4টাকৈ স্থানত চলিছে প্ৰশাসনৰ এই উচ্ছেদ অভিযান। 35খনকৈ এক্সকেভেটৰেৰে উচ্ছেদ অভিযান চলাই থকা হৈছে। বৃহৎ পৰিমাণৰ আৰক্ষী নিৰাপত্তাৰক্ষী তাত মোতায়েন কৰা হৈছে যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। পুৱাৰ ভাগৰে পৰাই চলি আছে উচ্ছেদ অভিযান। এফালৰ পৰা তামোলৰ গছ কাটি তছনছ কৰা পৰিলক্ষিত হৈছে, যিহেতু এইসমূহ চৰকাৰী মাটিত অবৈধভাৱে দখলকাৰীয়ে দখল ধৰি আছিল মাটিসমূহ। তেওঁলোকে ঘৰ বাৰী সাজিছিল, তেওঁলোকক পূৰ্বেই জাননী প্ৰেৰণ কৰা হৈছিল আৰু তাৰ পিছতেই উচ্ছেদ অভিযান চলিছে। চৰকাৰী ভূমিসমূহ অবৈধ দখলকাৰীৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে এই উচ্ছেদ অভিযান চলোৱা হৈছে। পুৱাৰে পৰা হাইলাকান্দিৰ ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ ডামচৰত চলিছে উচ্ছেদ। যিসকল লোকে অবৈধভাৱে দখল কৰি আছিল সেইসকলক ইতিমধ্যে তাৰ পৰা উচ্ছেদ কৰা হৈছে। ঘৰ দুৱাৰসমূহ এনেদৰেই ভাঙি পেলোৱা হৈছে। 35খনকৈ এক্সকেভেটৰেৰে চলাই থকা হৈছে উচ্ছেদ অভিযান। ডামচৰাৰ 522টাকৈ পৰিয়ালত প্ৰশাসনৰ পৰিছে বুলডোজাৰ। এর যেটু উচ্ছেদ প্রক্রিয়া আমার ডামচরা 522 ফ্যামিলি করে আছে, এটি এটা অমানবিক উচ্ছেদ। আসাম সরকারে আজি আপনালোকে চাওক যিমানটা উচ্ছেদ কৰি আছে গোটেই খালি মিয়া বাংলাদেশী কৈ উচ্ছেদ কৰিছে। আমাৰ ইয়াত এটাও বাংলাদেশী নাই। ভারতীয় নাগরিক আমি ওপেন চ্যালেঞ্জ দিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, হাইলাকান্দি জিলাত এটা বাংলাদেশী ওলাব পাৰিলে ওলাই দেখাওক। আজি চৰকাৰখন আমাৰ মুখ্যমন্ত্ৰীয়ে চলাই আছে, যদি বাংলাদেশী থাকে সেইটো মুখ্যমন্ত্ৰীৰ গাফিলতি, আমাৰ নহয়। আমি বাংলাদেশীৰ এগেইনষ্টত আছোঁ, বাংলাদেশী থাকিলে গুলিয়াই দিওঁ, কিন্তু বাংলাদেশী নাম লৈ ভাৰতীয় নাগৰিকক উচ্ছেদ কৰিব এইটো কেনেকৈ মানিব? ফৰেষ্ট ৰিজাৰ্ভ এৰিয়া উচ্ছেদ আজি 50-60 বছৰ হৈছে। এইবিলাক মানুহ আছে ইনাৰ লাইন বৰ্ডাৰ, অসম মিজোৰাম বৰ্ডাৰ এৰিয়া, তাতে 10,000 হেক্টৰ জমি মিজোৰামে আগতে লৈ গৈছে যেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে। এই মুখ্যমন্ত্ৰী হোৱাৰ পাছত আপোনালোকে জানে 5জন আৰক্ষী বাহিনী নিহত হৈছে, এজন SP আহত হৈছে, 2টা ষ্টেটৰ ভিতৰত যুদ্ধকালীন অৱস্থা হৈছে। আজি আমাৰ মানুহবিলাকে পাহাৰাদাৰী কাম কৰি আছে। আজি তাতে গোটেই ধৰ্মাৱলম্বীৰ মানুহ আছে, ইছলাম ধৰ্মাৱলম্বী আছে, সনাতন ধৰ্মাৱলম্বী আছে, ৰিয়াং আছে, খ্ৰীষ্টান ধৰ্মাৱলম্বী আছে, কিন্তু চাই একমাত্ৰ ইছলাম ধৰ্মাৱলম্বী মুছলিম মানুহৰ ওপৰত উচ্ছেদ পৰ্বটো চলি আছে। এইটো আৰু চৰকাৰক কৈ লাভ নাই। এই মানুহবিলাকক আজি পুনৰ্বাসন দিব লাগিব।
ভাৰতীয় নাগৰিক হ'লে সিহঁতক চৰকাৰী জমি দিব লাগিব। লেণ্ডলেছ মানুহৰ এটা আইন আছে, সংবিধানে ৰাইট দিছে। অসম চৰকাৰে পুৰা অসমত লেণ্ডলেছ মানুহক লেণ্ড দি আছে। আমাৰ মানুহবিলাকক লেণ্ড দিব লাগে, ক্ষতিপূৰণ দিব লাগে। আজি মানুহবিলাক ক'ত থাকিব এই শীতৰ মৌচুমত? ল'ৰা ছোৱালী স্কুল কলেজৰ বহু ষ্টুডেণ্ট আছে। মানৱিক দৃষ্টিভংগী হাৰিছে এই চৰকাৰখনে, মানৱিক দৃষ্টিভংগী হাৰিছে। আমি কিমান চৰকাৰত টাইম চালোঁ, হাইকোৰ্টে 10 দিন টাইম দিলে, 10 দিন অপেক্ষা কৰিলে। আজিৰ পৰা ষ্টাৰ্ট কৰিছে, আজি কালি যিমান ফৰেষ্ট প্ৰডাক্ট আছে, চুপাৰী গাছ, এইবিলাকো উচ্ছেদ কৰি আছে। আজি আমাৰ কথাটো হৈছে, যদি মিজোৰামে এই জেগাটো পাছত লৈ যায়, দায়ী কোন হ'ব? অসম চৰকাৰ দায়ী হ'ব লাগিব। আগতেও মিজোৰামে লৈ গৈছে, এতিয়াও লৈ যাব। আমাৰ মানুহবিলাক ইনাৰ লাইন এৰিয়াত পাহাৰীয়া অৱস্থাত আছিলে,